আসসালামু আলাইকুম প্রিয় দর্শক, কেমন আছেন? আশা করি সবাই ভালো আছেন। আমি ভালো। আজকে পণ্ডিত জওহরলাল নেহেরুর এই কিতাব থেকে কয়েকটা কথা কমু মানে স্পিচ দিমু। পণ্ডিত জওহরলাল নেহেরু প্রথম রাজহুয়া ভাষণ। আমাদের স্বাধীন ভারতের প্রধানমন্ত্রীর নাম হলো পণ্ডিত জওহরলাল নেহেরু। পণ্ডিত জওহরলাল নেহেরু জন্ম হয়েছিল 1899 সনের 14 নভেম্বরের দিনা জওহরলাল নেহেরু জন্ম হয়েছিল। তো পিতৃর নাম আছিল মতিলাল নেহেরু আর মাতৃর নাম স্বরূপ রানী। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী প্ৰথম ৰাজহুৱা ভাষণ। বহু দিনৰে পৰা আমি এই সন্ধিক্ষণ আশা কৰি আছিলোঁ আৰু এতিয়া আমি আংশিকভাৱে হ'লেও আমাৰ সেই কল্পনাৰ মুহূৰ্তত উপনীত হৈছিল। মাজৰাতি যেতিয়া সমগ্ৰ বিশ্ব টোপনিত লালগাল দি থাকিব, তেতিয়া ভাৰতে হাৰ পাব আৰু নতুনকৈ এক স্বাধীন জীৱন লাভ কৰিব। পুৰণি যুগৰ পৰা এটা নতুন যুগত প্ৰৱেশ কৰাৰ এনে মুহূৰ্তত ইতিহাসত খুব কমেইহে আহে। এটা জাতিৰ আত্মা ইমান দিনে হৈ আছিল, এতিয়া সি সাৰ পাই উঠিছে। এই পবিত্ৰ মুহূৰ্তত আমি ভাৰতক মানৱতাৰ উদ্ধাৰৰ দিশলৈ লৈ যোৱাৰ সংকল্প গ্ৰহণ কৰিলোঁ। ইতিহাসত কুশালগ্নৰ পৰাই ভাৰতবৰ্ষ এক নিৰলস জিজ্ঞাসাত আগবাঢ়ি আহিছে। তাৰ পিছৰ শতিকাবোৰৰ ইতিহাসৰ পাতবোৰ সফলতা আৰু বিফলতা নানা ঘটনাৰে ভৰি আছে। সৌভাগ্য আৰু দুৰ্ভাগ্য, কোনো সময়তে এই দেশে কেতিয়াও এই জিজ্ঞাসাৰ দৃষ্টি হেৰুওৱা নাই। এই দেশক শক্তিশালী কৰি ৰখা আদৰ্শ আৰু প্ৰমূল্যবোৰো পাহৰা নাই। আপোনালোকে মন দি শুনি থাকক। আজি আমি আমাৰ দুৰ্ভাগ্যৰ এক যুগ শেষ কৰিলোঁ। আজি এই দেশে নিজকে নিজে আকৌ আৱিষ্কাৰ কৰিলে। আজি আমাৰ বাবে ৰৈ থকা অধিক সফলতা আৰু প্ৰাপ্তিৰ সুবিধাৰ দুৱাৰ মুকলি কৰি দিয়া এক মুহূৰ্তহে মাথোন। আমি বাৰু এই সুযোগ গ্ৰহণ কৰিব পৰাকৈ আৰু লগতে ভৱিষ্যতৰ প্ৰত্যাহ্বানবোৰ গ্ৰহণ কৰিব পৰাকৈ যথেষ্ট সাহসী আৰু জ্ঞানী নে? স্বাধীনতা আৰু ক্ষমতাই দায়িত্ব কঢ়িয়াই আনে। এই দায়িত্ব সাৰ্বভৌম ভাৰতীয়সকলক প্ৰতিনিধিত্ব কৰা সাৰ্বভৌম সংসদৰ ওপৰত আহি পৰিব। স্বাধীনতা প্ৰাপ্তিৰ আগতে আমি সন্তান জন্মৰ আগত সকলো যন্ত্ৰণা সহিবলগীয়া হৈছিল। কিছুমান দুখজনক স্মৃতিৰে আমাৰ মন প্ৰাণ ভৰি পৰিছিল। তাৰ কিছু যন্ত্ৰণা আমি এতিয়াও অনুভৱ কৰি আছোঁ। এতিয়া সি অতীতত অন্ত পৰিল আৰু ভৱিষ্যতে আমাক হাত বাউলি মাতিবলৈ লৈছে। মনত ৰাখিব, আমাৰ বাবে এক সহজ ভৱিষ্যত অপেক্ষা কৰি থকা নাই। আমি যিবোৰ লক্ষ্যৰ বাবে কাম কৰি গৈছিলোঁ, সেই লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ'বলৈ আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আমাৰ বাবে দেশ সেৱাৰ অৰ্থ হ'বগৈ বিভিন্ন সমস্যাত ভুগি থকা অগণন ভাৰতীয়ৰ প্ৰতি অকৃত্ৰিম সেৱা। তেওঁলোকৰ দৰিদ্ৰ, অজ্ঞানতা, ব্যাধি আৰু সুযোগৰ অসমতাবোৰ নোহোৱা কৰিব লাগিব। আমাৰ সময়ৰ আটাইতকৈ মহান লোকজন আশা হ'ল ভাৰতৰ প্ৰতিজন মানুহৰ প্ৰতিটো পাল চকুলো মচি পেলোৱা। যেতিয়ালৈকে এই চকুপানী আৰু লগতে যন্ত্ৰণাবোৰো থাকিব, তেতিয়ালৈকে আমাৰ কাম অসম্পূৰ্ণ হৈ ৰ'ব। আমি আমাৰ সপোনবোৰক বাস্তৱায়িত কৰি তুলিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু দৃঢ়তাৰে সৈতে কাম কৰি যাব লাগিব। আমাৰ সেই সপোন কেৱল ভাৰতৰ বাবেই নহয়, সি বিশ্বৰ সকলো জাতিৰ মংগলৰ বাবে দেখা এটা ব্যাপক সপোন। এতিয়া সমগ্ৰ বিশ্বৰ জনসাধাৰণৰ পৰস্পৰৰ লগত এনেদৰে সম্পৰ্কিত হৈ পৰিছে যে আমি আচলতে বিচ্ছিন্নভাৱে একোকে কৰিব নোৱাৰোঁ। শান্তি আৰু সদৃশ্য, সেয়ে সমগ্ৰ বিশ্বৰ প্ৰেক্ষাপটত আমি তাক বিচাৰি কৰিব লাগিব। দর্শক, আপনারা মন দিয়ে পণ্ডিত জওহরলাল নেহরু স্যারের স্পিচটা শুনতে থাকুন। আপনারা বোরিং পাবেন না, বোরিং নেবেন না। একটা বস্তু শুনবার গেলে বহুত কষ্ট লাগে, কিন্তু আপনারা শুনুন, মনোযোগ দিয়ে শুনতে থাকুন। এদিকে কিছু না কিছু একটা শিক্ষা পাবেন। আমি ভাৰতৰ জনসাধাৰণৰ প্ৰতিনিধি হিচাপে সকলোকে আহ্বান জনাইছোঁ, তেওঁলোকে যাতে পূৰ্ণ আস্থা বিশ্বাসৰ সৈতে আমাৰ এই মহান যাত্ৰাত সহায় কৰে। এতিয়া আৰু নেতিবাচক আৰু লঘু সমালোচনাৰ সময় নাই। কুইচ্ছা বা আনক দুখ দিয়াৰো সময় নাই। আমি স্বাধীন ভাৰতৰ এক মহান দালান তৈয়াৰ কৰিব লাগিব, য'ত ভাৰতৰ সকলো সন্তানে সুখেৰে বাস কৰিব পাৰোঁ। আজি আমাৰ বহু কাংক্ষিত দিনটো আহি পালেহি। দীৰ্ঘদিনীয়া অপেক্ষা আৰু সংগ্ৰামৰ অন্তত আজি আমি এক মুক্ত আৰু স্বাধীন দেশত সাৰ পাই উঠিম। আমি আমাৰ কাৰ্যসূচীবোৰ আগবঢ়াই নিবলৈ যথেষ্ট কষ্ট কৰিব লাগিব। এইটো ভাৰতবৰ্ষ, এছিয়া আৰু সমগ্ৰ বিশ্বৰ বাবে এটা স্মৰণীয় দিন। আজি পাশ্চাত্য এটা নতুন স্বাধীন তৰাৰ সৃষ্টি হৈছে। এটা নতুন আশাৰ সৃষ্টি হৈছে। দীৰ্ঘদিন ধৰি সপোন দেখি অহা কিছুমান ঘটনা বাস্তৱায়িত হ'বলৈ ওলাইছে। এই তৰা কেতিয়াও ডুব নাযাওক, এই আশাক কেতিয়াও বিশ্বাসঘাতকতা কৰা নহওক। এই দিনটোত আমি এফালে যেনেকৈ আনন্দ প্ৰকাশ কৰিছোঁ, আনফালে তেনেকৈ আমাক কিছুমান
আকাংক্ষাৰ ডাৱৰেও আৱৰি ধৰিছে। স্বাধীনতাই আমাক একে সময়তে কিছু দায়িত্ব আৰু সমস্যা আনি দিছে। আমি নিষ্ঠা আৰু সুশৃংখলভাৱে সেই দায়িত্ব পালন কৰিব লাগিব আৰু সমস্যাবোৰৰ সমাধানৰ অৰ্থে প্ৰচেষ্টা চলাব লাগিব। দিনটোত আমাৰ প্ৰথমে মনত পৰিছে সেই স্বাধীনতাৰ প্ৰধান হোতা আমাৰ জাতিৰ পিতালৈ, যি ভাৰতীয়সকলৰ মাজত এক পুনৰ জাগৰণ সৃষ্টি কৰি স্বাধীনতাৰ পোহৰেৰে আমাৰ কেউ দিশৰ আন্ধাৰ দূৰ কৰিলে। আমি প্ৰায় তেওঁৰ সুযোগ্য অনুগামী হিচাপেহে পৰিগণিত হৈছোঁ। তেওঁ আমালৈ দিয়া বাৰ্তাবোৰো আমি আখৰে আখৰে পালন কৰিব পৰা নাই, কিন্তু সেই বাৰ্তা আমি মনত ৰাখিছোঁ। কেৱল আমিয়েই নহয়, আমাৰ উত্তৰ পূৰ্বপুৰুষসকলেও সেয়া মনত ৰাখিব লাগিব। যিমান শক্তিশালী ধুমুহাই নাহক কিয় আমি স্বাধীনতাৰ সেই বন্তি নুমাবলৈ নিদিওঁ। ইয়াৰ পিছতে আমাৰ মনত পৰিছে সেইসকল জ্ঞাত অজ্ঞাত স্বাধীনতা সংগ্ৰামী আৰু সেনানীলৈ, যিসকলে প্ৰশংসা বা পুৰস্কাৰৰ বাবে আশা নকৰি মৃত্যুৰ দিনলৈকে তেওঁলোকৰ জন্মভূমিলৈ সেৱা আগবঢ়াই গ'ল। আমাৰ যিসকল ভাই ভনী নতুন ৰাজনৈতিক সীমা সৃষ্টিৰ বাবে আমাৰ পৰা পৃথক হৈ যাবলগীয়া হৈছে, আমি সেই ভাই ভনীসকলৰ কথা মনত পেলাব লাগিব। তেওঁলোকে আমাৰেই আপোন আৰু পিছত যিয়াই নহওক তেওঁলোক আমাৰ আপোন হৈয়ে থাকিব। তেওঁলোকৰ সুখ দুখৰ দিনবোৰতো আমি সদায় তেওঁলোকৰ লগত থাকিম। ভৱিষ্যতে আমাক ঋণিয়াই মাতিছে, কিন্তু আমি ক'লে যাম বা আমাৰ কামনো কি হ'ব? আমি সাধাৰণ মানুহ, কৃষক শ্ৰমিক সকলোৰ মনত এক মুক্ত ভাৰত সৃষ্টি কৰিব পাৰিব লাগিব। তেওঁলোকৰ বাবে নানা সুবিধা সৃষ্টি কৰিব লাগিব। দাৰিদ্ৰতা, অজ্ঞানতা, ৰোগ ব্যাধি আদিৰ বিৰুদ্ধে যুঁজি সেইবোৰ নোহোৱা কৰিব লাগিব। এক ঐশ্বৰ্যশালী গণতান্ত্ৰিক আৰু প্ৰগতিশীল জাতিৰ সৃষ্টি কৰিব লাগিব আৰু প্ৰতিজন পুৰুষ নাৰীৰ জীৱনত ন্যায় প্ৰতিষ্ঠা আৰু সম্পূৰ্ণতা আনিবলৈ বিভিন্ন সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক অনুষ্ঠান গঢ়ি তুলিব লাগিব। আমাৰ সন্মুখত বহুতো কঠিন কাম পৰি আছে। আমি আমাৰ লক্ষ্যত উপনীত নোহোৱালৈকে ক্লান্ত নহওঁ আৰু বিশ্ৰামো নলওঁ। আমি সুউচ্চ বিকাশৰ বাবে সাজু হৈ থকা এখন মহান দেশৰ নাগৰিক। আমি নিজকে উত্তৰণ সেই পৰ্যায়লৈ লৈ যাব লাগিব। এজন ভাৰতীয় নাগৰিক সি যি অঞ্চলতে বাস নকৰক কিয় সকলোৱে একে সুবিধা, একে অধিকাৰ পাব লাগিব। আমি সংকীৰ্ণতা আৰু সাম্প্ৰদায়িক চিন্তাত উৎসাহ যোগোৱাৰ পৰা বিৰত থাকিম, কাৰণ সংকীৰ্ণ মনা হৈ কোনো জাতিয়ে কেতিয়াও উন্নতিৰ পথেৰে আগুৱাই যাব পৰা নাই। আমি বিশ্বৰ সকলো জাতি আৰু জনসাধাৰণক শুভেচ্ছা জনাইছোঁ আৰু লগতে এই প্ৰতিশ্ৰুতি দিছোঁ যে শান্তি, স্বাধীনতা আৰু গণতন্ত্ৰৰ প্ৰসাৰৰ ক্ষেত্ৰত আমি তেওঁলোকৰ প্ৰতি সহযোগিতাৰ হাত আগবঢ়াই দিম আৰু আমাৰ প্ৰাচীন চিৰন্তন নীতি ন ৰূপত উদ্ভাসিত উঠা আমাৰ অতিকে মনৰ ভাৰত মাতৃক আমি আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু নিজকে এই মহান মাতৃ সেৱাত নিয়োজিত কৰাৰ প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। জয় হিন্দ। মহান আদৰ্শ আৰু ক্ষুদ্ৰ মানুহৰ মাজৰ সম্পৰ্ক সদায় অহস্ত হয়। কথাটো জৱাহৰলাল নেহৰু কৈছে। ইয়াৰ পৰা আপোনালোকে যদি কিবা জ্ঞান আহৰণ কৰিব পাৰে তেনেহ'লে কমেণ্টত আপোনালোকে কমেণ্ট দিবলৈ নাপাহৰিব। আকৌ নতুন জেগাত নতুন ভিডিঅ'ত আবার দেখা হবে। জয় আই অসম।